ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰতো বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয় সংগীতৰ মহানায়ক ডক্টৰ ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক উপজা দিন। শিৱসাগৰ যুৱ দলত বিগত বৰ্ষসমূহৰ দৰে এইবাৰো দিখৌপৰীয়া সন্মিলিত যুৱ সংঘৰ উদ্যোগত আৰু শিৱসাগৰ প্ৰেছ ক্লাবৰ সহযোগত অনুষ্ঠিত হোৱা উপজা দিনৰ কাৰ্যসূচীৰ ভিতৰত কেক কটা পৰ্ব, ভূপেন হাজৰিকাৰ গীতৰ ওপৰত নৃত্য প্ৰদৰ্শনৰ পাছতে দিখৌপৰীয়া যুৱ সংঘৰ প্ৰয়াত সভাপতি ৰতন শইকীয়াৰ প্ৰতি শ্ৰদ্ধা জনাই অনুষ্ঠিত কৰা সংগীত সন্ধিয়াত নবীন প্ৰবীণ গায়ক গায়িকাই ভূপেন হাজৰিকাৰ গীত পৰিৱেশন কৰাৰ লগতে অনুষ্ঠানত গণশিল্পী মহেন্দ্ৰ হাজৰিকাই ভাৰতৰত্ন ভূপেন হাজৰিকাৰ বহুকেইটা কালজয়ী গীত পৰিৱেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে। সংগীতৰ মহানায়ক ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ সৃষ্টিৰাজি ৰচনাৰাজিৰ এটি বৌদ্ধিক বিশ্লেষণ গৱেষণামূলক অধ্যয়ন হ'ব লাগে, এইদৰে মন্তব্য প্ৰকাশ কৰে শিৱসাগৰ প্ৰেছ ক্লাবৰ সভাপতি গড়গাঁও মহাবিদ্যালয় অধ্যক্ষ তথা বিশিষ্ট নিবন্ধকাৰ ডক্টৰ সব্যসাচী মহন্তই। শিৱসাগৰ যুৱ দলৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক উপজা দিনৰ সমন্বয় দিৱসত উদ্বোধন কৰি দিয়া ভাষণত ডক্টৰ মহন্তই কয় যে ভূপেন হাজৰিকাৰ প্ৰতিটো গীত, মাত, কথা, সুৰ, তাল-মান সকলো প্ৰকৃত ৰূপত প্ৰতিজন অসমীয়াই সংৰক্ষণ কৰিব লাগে তথা অনুশীলন কৰিব লাগে। ভূপেন হাজৰিকাৰ বিভিন্ন কৰ্মৰাজি সোঁৱৰণ কৰি অধ্যক্ষগৰাকীয়ে কয় যে ভূপেন হাজৰিকাই উৰেটো জীৱন অসমীয়া আৰু অসমীয়া জাতিটোৰ হকে নিৰৱচ্ছিন্নভাৱে কাম কৰি গৈছিল। বিশ্বৰ দৰবাৰত ভূপেন হাজৰিকাই অসমীয়া গীত মাতেৰে অসমীয়া আৰু অসমীয়া জাতিটোক বিশ্বৰ আগত পৰিচয় কৰি থৈ গৈছে। সেয়েহে এই মহান ব্যক্তিজনক অসমীয়া জাতিয়ে জীয়াই ৰাখিব লাগে। বৰেণ্য ব্যক্তি ভাৰতৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক উপজা দিন। এই দিনটিৰ সৈতে সংগতি ৰাখি শিৱসাগৰৰ অগ্ৰণী সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান দিখৌপৰীয়া সন্মিলিত যুৱ সংঘ আৰু প্ৰেছ ক্লাবৰ যুটীয়া উদ্যোগত আজিৰ দিনটো আমি সমন্বয় দিৱস হিচাপে উদযাপন কৰিছোঁ আৰু এই উপলক্ষে আমি ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাকে প্ৰমুখ্য কৰি আজি সুধা সন্ধ্যা শীৰ্ষক এটি সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছোঁ। এই সাংস্কৃতিক অনুষ্ঠানটিত আমাৰ স্থানীয় শিল্পীসকলে ডক্টৰ ভূপেন হাজৰিকাৰ সৃষ্টিৰাজিৰ অনুৰণন কৰিছে। লগতে আমাৰ এগৰাকী অতিথি শিল্পী, সেইগৰাকীও আমাৰ স্থানীয় শিল্পীয়ে হয়, সকলোৰে পৰিচিত মহেন্দ্ৰ হাজৰিকা ডাঙৰীয়াই ডক্টৰ ভূপেন হাজৰিকাৰ ৰচনাৰাজি বা গীতসমূহ ইয়াতে পৰিৱেশন কৰাৰ ব্যৱস্থা কৰা হৈছে আৰু আমি ডক্টৰ ভূপেন হাজৰিকাৰ যি সৃষ্টি আৰু কৰ্ম, সেই কৰ্মক আজিৰ দিনটোত শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ। অসমীয়া জাতি, অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিৰ প্ৰতি তেখেতৰ যি অনবদ্য অৱদান, বিশাল অৱদান, সেই অৱদানক আমি শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ আৰু বৈকুণ্ঠ স্থিত তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। আমি 1990 চনৰ পৰাই দিখৌপৰীয়া সন্মিলিত যুৱ সংঘৰ উদ্যোগত ডক্টৰ ভূপেন হাজৰিকাৰ উপজা দিনটো বিগত ৩৫টা বছৰে আমি উদযাপন কৰি আহিছোঁ। আমাৰ মূল উদ্দেশ্য হৈছে ডক্টৰ ভূপেন হাজৰিকাৰ সৃষ্টিৰাজিৰ সঠিক সংৰক্ষণ। আমি এটা পৰিলক্ষিত হয় যে ডক্টৰ ভূপেন হাজৰিকাৰ উপজা দিনটোৱেই হওক বা তেখেতৰ মৃত্যুৰ দিনটোতে হওক, আমি শ্ৰদ্ধা জনাই তেখেতৰ গীত মাতসমূহ পৰিৱেশন কৰোঁ। সেয়া অত্যন্ত খুব ভাল কথা, আদৰণীয় কথা। কিন্তু আমি এটা কথা অনুভৱ কৰিছোঁ যেন ক'ৰবাত আমি ভূপেন হাজৰিকাৰ গীতসমূহ পৰিৱেশন কৰোঁতে প্ৰকৃত সুৰ, তাল, মান, লয়ৰ পৰা আঁতৰি আহিছোঁ।
আমাৰ কথা হ'ল যে আমাৰ যিটো উদ্দেশ্য হৈছে আমি ডক্টৰ ভূপেন হাজৰিকাৰ গীতৰ কথা, গীতৰ সুৰ, তাল, মান, লয় যিখিনি আমাৰ বৈয়াকৰণিক কথা আছে সেই কথাখিনিৰ প্ৰকৃত সংৰক্ষণ হ'ব লাগে। তেতিয়াহে ডক্টৰ ভূপেন হাজৰিকাৰ গীতসমূহৰ যি মৌলিকতা আছে, যি স্বকীয়তা আছে, যি বিশিষ্টতা আছে আৰু ডক্টৰ ভূপেন হাজৰিকাৰ গীতসমূহৰ প্ৰকৃত সুৰ, তাল, মান, লয় আৰু কথাংশ সঁচা অৰ্থত গীতসমূহ সঁচা অৰ্থত আমাৰ সংৰক্ষিত হ'ব আৰু নতুন প্ৰজন্মই সেই গীতসমূহ সঠিক ৰূপত সঠিকভাৱে শিকিবলৈ সক্ষম হ'ব। আমি এই কথাটো নতুনকৈ চিন্তা কৰি এই দিশত আমি প্ৰাৰম্ভিক পদক্ষেপ আগবঢ়োৱাৰো আমি পৰিকল্পনা কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, লেংটন বাতৰি।